নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডবকা নিউজ আৰু মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ চাংমাজি পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ ওচৰত আৰু তেওঁ ইতিমধ্যে ৰাইজক কি ক'ব বিচাৰিছে আৰু তেওঁ কোন হয় সেয়া মই পৰিচয় দিব বিচাৰিছোঁ। প্ৰথমতে তেওঁৰ নাম হৈছে সালেহা বেগম আৰু 10 নম্বৰ ৱাৰ্ডত চাংমাজি পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এই মুহূৰ্তত মই তেওঁৰ কথা পাতিম। প্ৰথমতে আপোনাৰ পৰিচয়টো দিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম সালেহা বেগম। আপোনালোকৰ আশীৰ্বাদত মই ইমানখিনি আগুৱাই আহিছোঁ আৰু আপোনালোকে মোক আগুৱাই নিবলৈ চেষ্টা কৰিব। কি প্ৰতীক চিহ্ন কি আছিল? মেম্বাৰ হিচাপত আহিছোঁ। মোৰ প্ৰতীক চিহ্নটো হৈছে কাপপ্লেট। আপোনালোকৰ বহুমূলীয়া ভোটটো কাপপ্লেটত দি জয়যুক্ত কৰিব আৰু এই 7 তাৰিখত ভোট আৰম্ভ হ'ব। এই মুহূৰ্তত তেওঁ যিহেতু চিনাকি পৰ্ব দিছে আৰু তেওঁ কিছু ছবি জনাইছে, তাৰ সমান্তৰালকৈ মই কিছু প্ৰশ্ন কৰিম তেওঁক আৰু সেই প্ৰশ্নৰ উত্তৰ নিশ্চয় ৰাইজে শুনা পাব আৰু দেখা পাব। আমি আৰু বিশেষকৈ চাংমাজি পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ ৰাইজৰ বাবে তেওঁ কি ক'ব বিচাৰে মই প্ৰথমতে সুধিম। ৰাইজৰ বাবে আপুনি মানে কি কাম কৰিব বিচাৰে? মই ৰাইজৰ বাবে চৰকাৰৰ পৰা যিখিনি কাম আহে সেইখিনি ৰাইজক মই কেনেকৈ দিব লাগে মই দিম আৰু গাঁৱে গাঁৱে গৈ মই কাৰ অসুবিধা আছে, কাৰ কি আছে, চবখিনি মই তদন্ত কৰি আনি চৰকাৰৰ আমাক কি কি দিয়ে চব মই গাঁৱত দিব চেষ্টা কৰিম। মই এই মুহূৰ্তত কৈছোঁ, চাওক, এয়া ভিডিঅ' ৰেকৰ্ডিং হৈ আছে, অন কেমেৰাত আপুনি কৈ আছে, কিন্তু গোটেইখিনি কথা আপুনি অন কেমেৰাত কৈ আছে। যদি ৰাইজৰ কাম নকৰে তেতিয়াহ'লে কিন্তু আমি ভিডিঅ' কৰিম নে নাই আপোনাৰ? কৰিব পাৰিম। মই আৰু এটা কথা ক'ম, যিহেতু বৰ্তমান চৰকাৰী ঘৰ দি আছে ৰাইজক, আপুনি 10 নম্বৰ যিহেতু আপুনি 10 নম্বৰ ৱাৰ্ডত 10 নম্বৰ ৱাৰ্ডৰ প্ৰত্যেকজন ৰাইজে মানে ঘৰ পাবনে নাই? পাব। এইটো গড় দিয়ে, ৰাস্তা দিয়ে, যি দিয়ে মানে চৰকাৰৰ পৰা মই যিখিনি বস্তু পাওঁ সেইখিনি মই ৰাইজক কেনেকৈ দিব লাগে, কি কৰিব লাগে সেইটো মই চবকে দিম। এয়া কিন্তু অন কেমেৰাত ৰেকৰ্ড হৈছে, কথা বুজি পাইছে? যদি আপুনি ৰাইজৰ কাম নকৰে তেনেহ'লে কিন্তু আপোনাৰ ভিডিঅ' কৰা হ'ব। কিন্তু আপুনি ৰাইজৰ কাম কৰিব লাগিব, তেতিয়াহে ৰাইজে আপোনাক ছাপোৰ্ট কৰিব। এই ভিডিঅ'ত আমি ৰাইজক অনুৰোধ জনাই দিম তেখেতক ছাপোৰ্ট কৰিব। তেওঁ 10 নম্বৰ চাংমাজি পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু ইতিমধ্যে তেওঁৰ প্ৰতীক চিহ্ন, আপোনাৰ প্ৰতীক চিহ্নটো কি আছিলে? কাপপ্লেট। আৰু কাপপ্লেট তেওঁৰ প্ৰতীক চিহ্ন আছিলে। তেওঁৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰিব আৰু মই অন কেমেৰাত গোটেইখিনি কৈ দিছোঁ। যদি তেওঁ কাম নকৰে পৰৱৰ্তী সময়ত ময়ো আছোঁ বা তেখেতো আছে, আপোনালোকে আহি ক'ব, আমি তেওঁৰ ভিডিঅ' বনাবলৈ প্ৰস্তুত থাকিম। মই এই সন্দৰ্ভত তেওঁৰ স্বামী আছে, তেওঁৰ সৈতে মই কিছু কথা পাতিব চেষ্টা কৰিম। কি ক'ব, যিহেতু আপোনাৰ পত্নীয়ে এই মুহূৰ্তত অন কেমেৰাত গোটেইখিনি কথা কৈছে যে ৰাইজৰ সেৱা আগবঢ়াই যাব, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? হয়, নিশ্চয়। মোৰ ৱাইফে যিখিনি কথা কৈছে সেইখিনি মৰ্মে মই কৈছোঁ, ময়ো লগত থাকিম। যি চৰকাৰৰ পৰা আহে ৰাইজৰ যিমানখিনি সেৱা কৰিব লাগে আমি কৰি যাম আৰু আপোনালোকৰ এটাই আহ্বান, আপোনালোকৰ বহুমূলীয়া ভোট দি আমাক অকণমান জয়যুক্ত কৰিব। প্ৰতীক চিহ্নটো কি আছিল আপোনাৰ? আৰু আমাৰ প্ৰতীক চিহ্নটো হৈছে কাপপ্লেট। আমি 10 নম্বৰ ৱাৰ্ডৰ পৰা চাংমাজি পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড, আমি 10 নম্বৰ ৱাৰ্ডৰ ৰাইজক কৈছোঁ, আপোনালোকে সহযোগ কৰিব, সেৱা সহযোগ কৰিব, আমাক ভোট দি জয়যুক্ত কৰিব আৰু আপোনালোকে আমাক আগুৱাই নিব চেষ্টা কৰিব। এই মুহূৰ্তত আপোনাৰ পত্নীয়ে কৈছে অন কেমেৰাত ৰেকৰ্ড কৰি ৰাখি দিয়ক, লাগিলে ভিডিঅ' কৰি ৰাখি দিয়ক, ভিডিঅ' ডাউনলোড কৰি ৰাখি দিয়ক, যদি কাম নকৰে তেন্তে ভিডিঅ' বনাম। আপুনি কি ক'ব এই সন্দৰ্ভত? নাই, এইটো আপোনালোকে মোৰ যিহেতু ৱাইফে কৈছে, যিখিনি কাম যদি নকৰে, চৰকাৰে দিয়া কাম যদি নকৰে, আপোনালোকে অন কেমেৰা ভিডিঅ' কৰক বা ভিডিঅ' ডাউনলোড কৰি ৰাখি দিয়ক, কোনো আপত্তি নাই। তেতিয়া আপোনাৰ বিৰুদ্ধে নিউজ কৰিব পাৰিম? হয়, অসুবিধা নাই, কোনো অসুবিধা নাই।